মন্টু শৰ্মা স্মৃতি মৰাণ আন্তঃ ক্লাব এ ডিভিজন ফুটবল লীগত মৰাণ টাউন ক্লাবে বিজয়ী খিতাপ অৰ্জন কৰে। মৰাণ জিলাৰ ক্ৰীড়া সন্থাৰ উদ্যোগত মৰাণ অভয়পুৰস্থিত মৰাণ স্পৰ্টছ কমপ্লেক্সত অনুষ্ঠিত মন্টু শৰ্মা স্মৃতি মৰাণ আন্তঃ ক্লাব এ ডিভিজন ফুটবল লীগৰ আজি ফাইনেল খেলত মৰাণ টাউন ক্লাবে আমলানজ্যোতি ফুটবল ক্লাবক 2-1 গলত পৰাস্ত কৰি বিজয়ী হয়। বিগত 17 আগষ্টৰ পৰা আৰম্ভ হোৱা এই খেলত 6টা দল অংশগ্ৰহণ কৰিছিল। খেলৰ অন্তত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠিত মৰাণৰ আকাশ কৰ্মকাৰক প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ আৰু সৰ্বাধিক গলদাতাৰ বঁটা প্ৰদান কৰা হয়। ফাইনেল খেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান সাহিল তান্ত্ৰিক প্ৰদান কৰা হয়। ফুটবল সম্পাদক দিগন্ত গগৈৰ সঞ্চালনাত অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওৰাং, সমাজসেৱী প্ৰহ্লাদ টুডি, অসম ফুটবল সন্থাৰ সহায়ক সম্পাদক সঞ্জীৱ বৰুৱা, মৰাণ কলেজৰ অধ্যাপক নবীন গগৈ, সাংবাদিক সুভিত কুমাৰ ছেত্ৰী, মন্টু বাঢ়ৈ আদি উপস্থিত থাকে। অতিথিসকলে বিজয়ী মৰাণ টাউন ক্লাব আৰু ৰানাৰ আপ আমলানজ্যোতি ফুটবল ক্লাবক ট্ৰফি প্ৰদান কৰে। এই সময়ছোৱাত খেলপথাৰত শতাধিক দৰ্শকে উপস্থিত থাকে। মৰাণ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত যোৱা 17 আগষ্টৰ পৰা অনুষ্ঠিত হৈ থকা মন্টু শৰ্মা সোঁৱৰণী আন্তঃ ক্লাব ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেলখন অনুষ্ঠিত হৈ যায় আৰু এই খেলখনত মৰাণ টাউন ক্লাবে 2-1 গলৰ ব্যৱধানত জয়ী হৈছে। মুঠ 6টা দলৰ মাজত এই লীগখন ৰাউণ্ড ৰবিন পদ্ধতিৰে অনুষ্ঠিত কৰা হৈছিল। তাৰপিছত শীৰ্ষ 4টা দলেৰে আমি ছেমিফাইনেল খেল অনুষ্ঠিত কৰি তাত মৰাণ টাউন ক্লাব আৰু আমলানজ্যোতি ক্লাবে ফাইনেলত প্ৰৱেশ কৰে। আৰু আজি খেলখনত অংশগ্ৰহণ কৰা দৰ্শকসকলকো জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আমি শুভেচ্ছা জনাইছোঁ, বিশিষ্ট অতিথিসকলক জনাইছোঁ আৰু আজি এখন সুন্দৰ মানৰ খেল উপভোগ দিয়াৰ কাৰণে খেলুৱৈসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।